হাততালি দিব আমি তেওঁক আদৰি আমি মণ্ডলীৰ পৰা ওয়েলকাম কৰিছোঁ প্ৰেইজ দ্য লৰ্ড দে প্ৰেইজ দ্য লৰ্ড আৰু এতিয়া আমি আৰু এজন তেওঁৰ লগত অহা ভাই এজন আছে তেওঁৰ নামটো আমি নাজানো তেওঁ আগলৈ আহিব ডিকন প্ৰমোদ পান্না তেওঁকো আমি আদৰিম এখানে তেওঁক আমি আদৰিছোঁ প্ৰেইজ দ্য লৰ্ড দেই যোৱাকালি নিজৰ ঘৰৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্ট ডিমাকুছিৰ পৰা আমি দুজনে ভালকৈ যাত্ৰা কৰি আহি পালোঁ আৰু ঈশ্বৰে আমাক ধুনীয়াকৈ লৈ আহিলে আৰু যেনেকৈ সময় দিছিলে পাষ্টৰে তেনেকৈ আমি উপস্থিত হৈ পালোহি আৰু মই প্ৰায় ড্ৰাইভাৰ লগতে লৈ আহোঁ গুৱাহাটী এয়াৰপৰ্ট আহিলে বা ক'ৰবাত যাব লগা থাকিলে কিন্তু যোৱাকালি মই নিজে ড্ৰাইভ কৰি আহিছোঁ গুৱাহাটী হালেলুয়া আৰু সঁচাকৈ ঈশ্বৰক ধন্যবাদ দিছোঁ এই সময়তে মোৰ চাৰ্চ এজ এ গ্ৰেচ কমিউনিয়ন চাৰ্চ লগতে মোৰ ফেমিলি আৰু আজি আমাৰ গীৰ্জাটো দিনটোৰ কাৰণে কাৰ্যসূচী আছে আৰু মোৰ পত্নী ৰিয়া তান্তি লগতে মোৰ ছোৱালী ল'ৰা সকলোৰে ফালৰ পৰা আপোনালোকৰ কাৰণে প্ৰেইজ দ্য লৰ্ড লৈ আহিছোঁ মোৰ অলপ আগতে এটা গীত মই ৰিলিজ কৰিলোঁ আংনি জিউনি বিগুমা কিমানজনে শুনিছে ইউটিউবত অ'কে আংনি জিউনি বিগুমা এইটো মই একদম হৃদয়েৰে গাইছোঁ কাৰণ মই ঈশ্বৰত প্ৰভুত নথকা অৱস্থাত হিন্দু পৰিয়ালৰ পৰা মই প্ৰভুত আহিছোঁ আৰু ঈশ্বৰে প্ৰথম গিফ্ট হিচাপে মোক গীত গোৱাৰ কাৰণে মনোনীত কৰিছিলে প্ৰথম বৰদান মোৰ জীৱনত আৰু মই কেইবাটাও ভাষাৰে গীত বনাওঁ এইটো বাই দ্য গ্ৰেচ অফ গড অকল প্ৰভুৰ অনুগ্ৰহৰ যোগেদি আৰু এই গীতবিলাক মই কেনেকৈ বনাওঁ বুলি ক'লে ৰাতি টোপনিত যাওঁ টোপনি থাকিলে সুৰবিলাক টোপনিতে আহি যায় আৰু আগতেতো মোবাইল একো নাছিলে আজি প্ৰায় 18-20 বছৰ আগতে আকৌ ৰাতি সুৰটো আহি যায় অলপ গুণগুণাওঁ আৰু টোপনি মাৰোঁ পাহৰি যাওঁ এক সপ্তাহ 15 দিনৰ পিছত ক'ৰবাত চাইকেল মাৰি গৈ থাকোঁতে সুৰটো আহি যায় আকৌ এনেকৈ কিবাকৈ অলপ কষ্ট কৰি গীতবিলাক মই বনাই আছিলোঁ কিন্তু এতিয়া এনেকুৱা হৈ গ'ল মোবাইল আমি পাইছোঁ ৰাতি যেতিয়া মই টোপনি মাৰোঁ সুৰ আহি গ'লে লগে লগে ৰাতি প্ৰাৰ্থনা কৰি মই ইয়াত ৰেকৰ্ড কৰি লওঁ আৰু এটা সময় লৈ কিনে গীটাৰ লৈ ধুনীয়াকৈ কম্প'জ কৰোঁ এই বড়ো গীতটো মই কম্প'জ কৰি অলৰেডি মই গাইছোঁ গতিকে মই আজি এই গীতটো এবাৰ গাবলৈ ইচ্ছা কৰিছোঁ আপোনালোকৰ আগত ঈশ্বৰৰ মহিমাৰ অৰ্থে আৰু এই গীতটো গোৱাতে আমি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব পাৰিম ভলিউম nâng Giêsu ani jiuni nâng pharbu nâng Giêsu ani jiuni biguma pharbu nâng Giêsu Giêsu Banu
रावबो गैया आंखो नायनो नों सलायाब्ला रावबो गैया आंखो सोलायनो आंनि जिउनि बिगोमा फोरबो नों जिसु आंनि जिउनि लोगो फोरबो नों जिसु बावनो हाया बावनो हाया बावनो हाया फोरबो नोंखौ बावनो हाया बावनो हाया बावनो हाया फोरबो नोंखौ हालेलुया हालेलुया आंनि जिउनि बिगोमा फोरबो नों जिसु आंनि जिउनि लोगो फोरबो नों जिसु बावनो हाया बावनो हाया बावनो हाया फोरबो नोंखौ जिसु ख्रीष्ट तेजটো বোৱালে কিন্তু পানীও কিয় বোৱালে আমেন সকলোৱে কওক যিশু খ্ৰীষ্ট তেজটো বোৱালে পানী কিয় বোৱালে হালেলুয়া আমি যদি ঈশ্বৰৰ বাক্য চাম লুকা 19 অধ্যায় 34 পদ সোনকালে চাই আছো আমি কোনোবাই যদি ওলাইছে পঢ়ি দিব দেই অসমীয়াত পঢ়িলে বেছি ভাল মই অসমীয়াত ওকে 19 অধ্যায় 34 পদ 36 পদ তাতে তেওঁলোকে ক'লে প্ৰভুৰ ইয়াত প্ৰয়োজন আছে পাছে যীশুৰ ওচৰলৈ সেই গাধ পোৱালি আনি তেওঁলোকে নিজ নিজ কাপোৰ আৰু ওপৰত পাৰি তাতে যীশুক বহুৱালে আৰু তেওঁ যাওঁতে যাওঁতে মানুহবিলাকে তেওঁবিলাকৰ কাপোৰ বাটত পাৰি দিলে আমেন আমেন হালেলুয়া প্ৰেইজ দ্য আমি চাই আছো যীশু খ্ৰীষ্ট কিমান ৰেসপেক্ট কৰি আছিলে কিমান আদৰ কৰি আছিলে সেই যীশু খ্ৰীষ্টকে আমি নথকা অৱস্থাটো যীশুৰ সময়তো কিন্তু তথাপিও সেইয়ে যীশু খ্ৰীষ্টকে আকৌ ক্ৰুচত উলিমাই দিলে কিয় আমি চাম ইব্ৰী তাৰ 9 অধ্যায় 22 পদ কাৰণ এটোৰ কাৰণে মই আৰম্ভণি কথাটো লৈ আহিছো কাৰণ তেজ বোৱা নহলে তেজ ঢালি দিয়া নহলে আমাৰ পাপবিলাক ক্ষমা নহব বুজি পাইছেনে আৰু সেই তেজটো পবিত্ৰ তেজ হ'ব লাগিব আৰু পবিত্ৰ জগতত কোনো নাই কেৱল যীশু আছে আমেন সেইকাৰণে ৰোমিও 6 অধ্যায় 23 পদত কৈছে কোনো ধাৰ্মিক নাই আমেন তাতে লিখিছে পঢ়ক ইব্ৰী তাৰ 9 অধ্যায় 22 পদ উলোৱা নহলে পাপ মোচন নহয় আমেন বিধানৰ মতে তেজৰ দ্বাৰাই সকলো অপৰাধ দায় দুখ হুচি কৰা হয় বিধানৰ মতে তেজ যদি বোৱা নহয় মানুহৰ পাপটো কেতিয়াও হেক সাফা নহব এটা বেমাৰ আহিছিলে এইডছ বুলি কয় আৰু এটা ক্যান্সাৰৰ বেমাৰ আছে টেষ্টটো একদম অটোমেটিক বেয়া হৈ যায় আৰু সেই টেষ্টটো বাহিৰ কৰি নতুন টেষ্ট দিব লাগিব এনেকা এটা বেমাৰ আহিছে গতিকে আমাৰ টেষ্টটো টোটালি পাপতে মলিন হৈ গৈছিলে আমাৰ টেষ্টটো কমপ্লিটলি লেটৰা হৈ গৈছিলে এই কাৰণে
তেজ যেতিয়া লেতেৰা হয় শৰীৰত এফেক্ট হয় মানে, আৰু শৰীৰ যদি এফেক্ট থাকে মনো শান্তি নাপায়। বুজি পাইছে কথাটো? যেতিয়া কোনোবাই ড্ৰিংক কৰে, ড্ৰিংকটো গোটাই শৰীৰত বিয়পি পৰে, আৰু তেতিয়া কিছুমান এক্টিভিটিজ হৈ যায় মানুহজনৰ, কিছুমান প্ৰক্ৰিয়া সৃষ্টি হয়, আৰু সেই ক্ৰিয়াটোৱে মানুহৰ বেলেগৰো লছ কৰে, নিজৰো লছ কৰে। তো এই তেজটো বাইবেলত কৈ আছে, আমি যদি পুৰণা নিয়মত চাওঁ তাতে এনেকৈ কৈ আছে যে তেজত জীৱন থাকে। আমেন, হালেলুয়া, হালেলুয়া। কিন্তু সেই তেজতে মৃত্যু সোমাই থাকিল। সেইকাৰণে সেই মৃত্যুটো হৈছে আমাৰ তেজত মৃত্যু সোমাই থাকিল। আমাৰ তেজে আমাক জীৱন দিব নোৱাৰে, কাৰণ এইটো লেতেৰা তেজ, এইটো একদম পাপিষ্ঠ তেজ। আৰু এই তেজত কি কৰিলে কমপ্লিটলি চেঞ্জ কৰিবলৈ পবিত্ৰ তেজৰ দৰকাৰ হ'ল, আৰু যীশু খ্ৰীষ্টই সেই তেজ 2026 বছৰ আগতে বোৱাই দিলে। আমেন, তালি বাজানো, হালেলুয়া, বোৱাই দিলে। সেইকাৰণে ইয়াতে এনেকৈ লিখিছে, सच तो यह है कि व्यवस्था के अनुसार प्राय सब वस्तुएं लहू के द्वारा शुद्ध की जाती है। व्यवस्थार फाলৰ পৰা সকলো বস্তু তেজৰ দ্বাৰাই শুদ্ধ কৰা যায়, আৰু বিনা লহু বহাই পাপোं को क्षमा नहीं। हालेलुया। আৰু এইটো কাৰণে যীশু খ্ৰীষ্টই তেজ বোৱাই দিলে। ওকে, আমি জানিলো যীশু খ্ৰীষ্টই তেজ বোৱালে আমাৰ মানৱ জাতিৰ জীৱনটো চাফা কৰিবলৈ, তেজটো চেঞ্জ কৰি দিলে। ঠিক আছে, মানিলো। কিন্তু পানী কেনেকৈ বোৱালে? তেজ বোৱাই 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 অৱশেষত কি হৈছে, যেতিয়া যীশুখ্ৰীষ্টৰ মৃত্যু হৈ গ'ল, আৰু তেতিয়া এজন সৈনিকে কি কৰিলে, বলম এটা লৈ মৰিছে নে নাই বুলি এনেকা এটা আদেশ পালে চেক কৰিবলৈ। তুমি চেক কৰি চাব লাগে মৰিছে নে নাই, না জীৱিত আছে। বহুত দেৰিলৈকেতো যীশুখ্ৰীষ্ট ক্ৰুচতে কথা পাতি আছিলে, পিতৃ ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰি আছিলে। সেইকাৰণে চেক কৰক মৰিছে নে নাই বুলি বলমেৰে যেতিয়া এই চিষ্টখনত আঘাত কৰে, তেতিয়া ব্লাডৰ সলনি পানী ওলাই আহিলে। বুজি পাইছেনে? আৰু এই পানী যেতিয়া ওলাই আহিলে, আৰু এই পানীটোৱে আপোনালোকক ক'ব খুজিছোঁ, পিতৃ যীশুখ্ৰীষ্ট, পিতৃ ঈশ্বৰৰ পুত্ৰ একমাত্ৰ যীশুখ্ৰীষ্ট, তেওঁ ইটো ক'ব খুজিছে, মোৰ প্ৰিয় যিমান মোৰ সৃষ্টিৰ মোৰ ল'ৰা ছোৱালীবিলাক, যিমান মোৰ সৃষ্টিৰ মানুহবিলাক, চোৱা তোমালোকৰ ইমান পাপ ইমান গধীৰ আছিলে, তোমালোকৰ পাপ ইমান জটিল পাপ আছিলে যে মোৰ তেজ এই পাপবিলাকক ধোতে ধোতে শেষ হৈ গ'ল। কিন্তু এই মাত্ৰ চোৱা, তোমালোকৰ কাৰণে গোটাই পাপটো মুচি কিনে এতিয়া মই আকৌ মোৰ পবিত্ৰ তেজেৰে, মোৰ পবিত্ৰ এই শৰীৰৰ পৰা পানী উলিয়াই কিনে তোমালোকক আকৌ ধুই কিনে চাফ কৰিব খুজিছোঁ। আমেন, হালেলুয়া, হালেলুয়া। সেইকাৰণে আমি 1 যোহন 5 অধ্যায় 6 পদত চাম। 1 যোহন 5 অধ্যায় 6 পদত চাম। কি লিখিছে? वही है जो पानी और लहू के द्वारा आया था, अर्थात यीशु मसीह वो न केवल पानी द्वारा वरन पानी और लहू के द्वारा आया था। आमेन, हालेलुया। কোনোবাই পঢ়ি দিয়ক, অসমীয়াত পঢ়ি দিয়ক। অহা জনাই তেৱে অৰ্থাৎ যীশু খ্ৰীষ্ট কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজত এই উভয়েৰে। আমেন, এই উভয়েৰে, জল আৰু তেজত এই উভয়েৰে। হালেলুয়া। অকল তেজ নহয়, জল। হালেলুয়া। আৰু এই জলটো কি বুজায়? প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এজন নিকোডিমাছ বুলি কিনে এজন ধৰ্ম পণ্ডিত যীশু খ্ৰীষ্টৰ ওচৰত ৰাতি আহে। যোহনৰ পুস্তকত আপোনালোকে এইটো পাব। আমেন। আৰু ৰাতি আহি কিনে কি ক'লে? তেওঁ যে অনন্ত জীৱন পাবলৈ হ'লে কেনেকৈ কি কৰিব লাগে? যীশুৱে ক'লে আকৌবাৰ জন্ম ল'ব লাগিব। মই আকৌবাৰ কেনেকৈ জন্ম, মাৰ পেটৰ ভিতৰত কেনেকৈ আকৌ প্ৰৱেশ কৰিম? যীশুৱে ক'লে, হালেলুয়া, জল আৰু পানীৰে। আমেন। যেতিয়ালৈকে জলেৰে তুমি জন্ম নল'বা, আমেন, নতুন জন্ম যেতিয়ালৈকে নল'বা,
পানীৰে যেতিয়ালৈকে তোমালোকে ধৌত নহবা স্বৰ্গৰাজ প্ৰৱেশ কৰিব নোৱাৰিবা আমেন আৰু সেই পানীটো কি সকলোৱে কওক সেই পানীটো কি যীশু খ্ৰীষ্ট তেতিয়াহে ঢালিছিল এতিয়াতো পানীয়ে পাৱা নাই আমি পানীটো কি এই পানীটো হৈছে the word of God hallelujah যিশুৱে কৈছে hallelujah hallelujah the word of God is living water amen এই যেটো ঈশ্বৰৰ বাক্য হেতু জীবনদায়ক পানী হয় আমেন আৰু এটো জীবনৰ পানী হয় praise the lord hallelujah এটো লিভিং ব্ৰেড বুলিও কয় জীবনৰ ৰুটিও হয় আমেন যীশু খ্ৰীষ্ট শয়তানক কি উত্তৰ দিলে মানুহে কেৱল ৰুটি খাই কিনে জীয়াই নাথাকিব তেওঁলোকে মোৰ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জীৱ আমেন ঈশ্বৰৰ বাক্যৰ যোগেদি জীৱ হালেলুয়া সঁচাকৈ আপুনি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জীৱিত হৈ থাকিব প্ৰেইজ দ্য লৰ্ড কেনেকৈ যদি এই ইজৰাইলত বম পৰি আছে আমেৰিকাত পৰি আছে কি ডাঙৰ কথা হ'ব যে ইণ্ডিয়াত কেতিয়াবা নপৰিব ইণ্ডিয়াতো পৰি যায় যদি আপুনি কেতিয়াও অস্থিৰ নহ'ব আপুনি কেতিয়াও নাৰ্ভাছ নহ'ব কাৰণ আপুনি জানিব যে মোৰ যীশুৰ ওচৰত যাবলৈ সময়টো বহুত ওচৰ চাপি আহিছে আমেন हालेलुया ये क्योंकि यीशु ने कहा ना मृत्यु ना अकाल ना महामारी कोई भी मेरे प्रेम से तुम्हें अलग नहीं कर सकता आमेन और अपनार हाउक হৈ থাকিব আপোনাৰ হাউক হৈ থাকিব আপুনি একদম নাৰ্ভাছ নহব আপুনি নতুন হল বল শক্তি পাই থাকিব এটোৰ কাৰণে পাই থাকিব কাৰণ আপুনি ভিতৰৰ অৰ্থটো বুজি পায় ভিতৰৰ মিনিংটো জানে এই আত্মাৰ চকুৰে আপুনি অনুভৱ কৰিব পাৰিব আপোনাৰ মনে কৈ আছে এই পৃথিৱীৰ পৰা মই যোৱা দেৰি কিন্তু মোৰ প্ৰভুৰ লগত মিলন দেৰি নহয় আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইটো কাৰণে যীশুৱে কৈছে যে তেওঁৰ তেজে আৰু তাৰ পিছত এই পানী এই ঈশ্বৰৰ বাক্য হয় আমেন হালেলুয়া এই পানী যেটো বাপ্তিস্মা লওঁ হেতুৱে অকল পানী নহয় এই আসল পানীটো ঈশ্বৰৰ বাক্য হয় আমেন এটো যিমান খাব আপুনি ইমান বলৱন্ত হ'ব এটো যিমান খাব আপোনাৰ ষ্টন কম হ'ব আপোনাৰ ষ্টন কেতিয়াও নহ'ব আমেন এটু পানী খায়তো ষ্টন হৈ আছে এটু পানী খাওক হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া গতিকে আমি গম পালো যে পানীটো কি হৈছে যীশু খ্ৰীষ্ট এই পানীৰ যোগেদি এই পানীটো যেটো বহালে এইটো আমাক ধৌত কৰাৰ কাৰণে হয় হালেলুয়া হালেলুয়া আমি চাম এই খণ্ডৰে এটা পদ ইফিসীয় 5 অধ্যায় 2 পদ 6 পদ 26 আৰু 27 ইফিসীয় 5 অধ্যায় 26 27 ইয়াতে এনেকে লিখিছে ঈশ্বৰৰ বাক্য এনেকে কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কাৰণ এই পানীৰে যীশু খ্ৰীষ্টই যেতিয়া ইয়াতে এই বলমটো মাৰি দিলে তেতিয়া পানী ওলালে এই যেটো এই বুকুৰ ওচৰতে যেতিয়া বলমটো মাৰিলে পানী ওলালে যীশুৱে ঈশ্বৰে এটু ক'ব খুজিছে ভিতৰুৱা গভীৰ কথাটো এটু হয় যে যীশুৱে এই পাচলিৰে আদামক বনাইছিলে আপোনালোকে উৎপত্তি 2 অধ্যায় 22 পদত পাব এই পাচলিৰে আদামক বনাইছিলে এই আদামৰ পাচলিৰে হাৱাক বনাইছিলে যেনেকৈ এই আদামৰ পাচলিৰে হাৱাক বনাইছিলে আজি যীশুৰ পাচলিৰে তেওঁ মণ্ডলী বনাইছে আমেন हालेलुया जैसे उसने आदम का पासुली से उसने हवा को बनाया था इसी प्रकार यीशु का पासुली से इज द सेकंड आदम जीसु ख्रीष्ट द्वितीय आदम होय और ए द्वितीय आदम प्रथम आदम तो हारी गल फुसुलाई दिले शैताने हावाक আৰু হাৱাই ফলটো নিজেও খালে আদামকো খুৱাই দিলে আদামও পৰি গল কিন্তু আদামৰ পাচলিৰে তেওঁ স্ত্ৰী বনাইছিলে কিন্তু যীশু খ্ৰীষ্ট সেকেন্ড আদাম তেওঁ কেতিয়াও পৰি নগল আৰু তেওঁ কেতিয়াও পৰি নাযাব তেওঁ অনন্তকলীয়া ঈশ্বৰ হয় আৰু যীশু খ্ৰীষ্টৰ পাচলিটো মণ্ডলী স্থাপন কৰিলে আমেন হালেলুয়া কেনেকৈ আমি গম পাওঁ পঢ়কচোন এবাৰ आप इफिसियो 5 অধ্যায় 26 27 পদ আৰু এজন পঢ়ি দিয়ক জেনেসিস তাৰ 2 অধ্যায় 22 পদ উৎপত্তি 2 অধ্যায় 22 পদ আমেন হালেলুয়া
पढ़िए एक बार पढ़िए। इफिसियों 5 তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা খুতুৰা পৰা আদি কৰি একো ঘিণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণে জল স্নানৰ দ্বাৰাই বাক্য তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে সোধাই দিলে আমেন Praise the Lord. জল স্নান কৰাই কিনে তেওঁ জল স্নান কৰি কৰি নিজকে হুদাই দিলে পবিত্ৰ মণ্ডলী স্থাপন কৰিলে পবিত্ৰ মণ্ডলী তেওঁ গঠন কৰিলে মণ্ডলীৰ কাৰণে নিজকে হুদাই দিলে প্ৰেইজ দ্য লৰ্ড ইফিচিও কিমান আছিলে 5:26-27 এবাৰ উৎপত্তি পঢ়ি দিয়ক আদি পুস্তক হয় 2:22 ঠিক আছে মই পঢ়ি দি আছোঁ আৰু ঈশ্বৰ জিহুৱাই মানুহৰ পৰা উলিওৱা কামি হাড়েৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে তেতিয়া মানুহে ক'লে এতিয়া হ'লে এও মোৰ হাড়ৰো হাড় মঙহৰো মঙহ এওক নাৰী বুলি মতা হ'ব আমেন আমেন তেওঁ মোৰ হাড়ৰো হাড় মাংসৰো মাংস তেওঁক নাৰী বুলি মাতা হ'ব যীশুৱে এইটো ক'ব খুজিছে মণ্ডলী মোৰ দেহা হয় আমেন যীশু ক'ব খুজিছে ই মণ্ডলী মোৰ দেহা হয় মোৰ মাংসৰো মাংসৰো মাংস মোৰ হাড়ৰো হাড় আৰু সেই দেহাৰ মোৰ মই হওঁ আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেই দেহাৰ মোৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট মই হওঁ মণ্ডলীৰ মূৰ যীশু খ্ৰীষ্ট সবই কওক মণ্ডলীৰ মূৰ যীশু খ্ৰীষ্ট इसलिए इस घर में आपका छुटकारा है आमेन कई भी समस्या क्यों ना हो এই ঘৰত আপোনাৰ সুৰক্ষা আছে হালেলুয়া কাৰণ এই ঘৰৰ মালিকটো যীশু হয় প্ৰেইজ দ্য লৰ্ড কোন হয় কোনো নহয় পাষ্টৰ মনোৰঞ্জন নহয় পাষ্টৰ দিলীপ দৈমাৰী নহয় কোনো নহয় বাইদেউ নহয় হালেলুয়া এই মণ্ডলীৰ মূৰটো যীশু এইকাৰণে মূৰক চাই আহিব লাগে আমেন হালেলুয়া কবি কেতিয়াবা মানুহ চাই থাকিব যদি টেঙা হৈ যাব আপুনি এইকাৰণে মানুহ নহয় ঈশ্বৰক চাওক আমেন কিয় মানুহ চাব মানুহে আপোনাৰ কাৰণে মাৰ খাইছে নেকি মানুহে আপোনাৰ কাৰণে চাবুক পাইছে নেকি কোৰ খাইছে নেকি মানুহে আপোনাৰ কাৰণে জীৱন দিছে নেকি হালেলুয়া সেইটোৰ কাৰণে মানুহবিলাকে হে মই যাম বুলি এই নों दिनै गिर्जायाव थाङालै मा जाबाय হে थाङा কি হল তেতে ভালকে হুদি চালে बेनि आंखौ प्रब्लेम खालामबाय थादो दासो आं थाङा नों थांनोब्ला है এইটোৱে মানে प्रॉब्लम करते अरे आप किसका साथ शादी हुआ है हालेलुया किसके लिए यहाँ आया है दिलीप दोईमारी छुटकारा देगा पास्टर मनोरंजन छुटकारा देगा कौन उद्धार देगा जी अरे तो प्रेज द लॉर्ड हालेलुया तरीका बाइबले की शिकाय আছে আমাক এই লিডার বিলাকৰ কাৰণে স্পেশাল টিচিং আছে राजा दाऊदर एको भूले ही नहीं हालेलुया प्रेज द लॉर्ड कोई आपको देखे ना देखे लेकिन प्रभु यीशु अगर आपको देखता है बस आपके लिए काफी है आमेन हालेलुया हालेलुया সম্বন্ধ প্ৰভুৰ লগত বনাও আমি মানুহৰ লগত বেছি এনে কৰি দে আই হল তেন হল তমুক হল আৰে প্ৰথমতে যেতিয়া বাধা আছিলে ইজৰাইল বিলাকৰ এজন মানুহ মনোনীত কৰি কিনে ঈশ্বৰৰ লগত কথা পাতাই আছিলে जीसु ख्रिस्ट एकेबारे बोली दिले पर्दा टू फटी गल हम सब के लिए खुला हो गया इसलिए बाप का साथ डायरेक्ट बात करो आमेन डायरेक्ट सामर्थ्य को लो आमेन हालेलुया प्रेज द लॉर्ड यीशु ने कहा तेरा बच्चा अगर भूख हो जाए तेने होले तुमी जदि तुमक रोटी खुजे तुमी की दिबा हाँ हिल दिबा नेकी तेव जदि माछ खुजे তুমি হাত দিবা নেকি নিদিয়ে এটা মদাৰুৰ যদি দেউতাও পোৱালিটো এনেকা খুজে কেতিয়াও নিদিব বুজি পাইছে কাৰণ মৰম আছে তেনেহলে ঈশ্বৰে কৈছে
পবিত্ৰ আত্মাক যদি তুমি বিচৰা তুমি কি নাপাবা সব পাবা আমেন হালেলুয়া হালেলুয়া প্রেজ দ্য লর্ড ঈশ্বৰক দেখো আমেন কেতিয়াবা মোৰ কথাটো আপোনাক দুখ লাগিব পাৰে প্রেজ দ্য লর্ড কিন্তু যীশু খ্ৰীষ্টই আপোনাক দুখ নিদিব আমেন আমি মানুহ নহয় ঈশ্বৰক চাও হালেলুয়া যিবিলাক মানুহে ঈশ্বৰক চাব তেওঁলোকে এই চাৰ্চত পাৰ্মানেণ্ট থাকিব আমেন প্রেজ দ্য লর্ড হালেলুয়া 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 প্রেজ দ্য লর্ড মই এটা সিক্ৰেট কথা ক'ব খুজিছোঁ সিক্ৰেট কথা ক'ব খুজিছোঁ আপোনালোকে ঈশ্বৰক বিচৰা মানুহ কিমান মানুহ আছে ওকে ওকে ইয়েস প্রেজ দ্য লর্ড হালেলুয়া যেতিয়া ঈশ্বৰক বিচৰা মানুহ আপোনালোকেতো ঈশ্বৰকে বিচাৰি আছে না নাই বিচাৰোতে এই ছাতাৰ তলত ঈশ্বৰে লৈ আহিলে হালেলুয়া কাৰো দুখ নাই প্রেজ দ্য লর্ড যদি এই ছাতাৰ তলত লৈ আহিছে আপোনাৰ প্ৰিন্সিপালটো যদি কাঢ়া আপোনাৰ যদি মাষ্টৰটো কাঢ়া হয় তেনেহ'লে কাঢ়া হ'ব দে কিয় হ'ব দে কাৰণ আপোনাৰ ট্ৰেইনিংটো এনেকাতে হ'বলৈ আছে আমেন हालेलुया आपका ट्रेनिंग स्थान परमेश्वर ने तय किया है हालेलुया ट्रेनिंग में साउल का सामने जब अंदर में था डेविड ट्रेनिंग में ते मुरझाई नगल ट्रेनिंग ते मायूस নহল ट्रेनिंग ते दुखित নহল ट्रेनिंग ते অলপ অস্থিৰ নহল हालेलुया প্রেজ দ্য লর্ড যেতিয়া হে ট্রেনিং হৈ থাকিল তেতিয়া বহুতৰে গালি বহুতৰে ধুমুকি তাৰ কাৰণে একো না লগা হল আমেন हालेलुया इसलिए परमेश्वर आपको ट्रेनिंग देने के लिए আপুনি তো ঈশ্বৰক বিচৰা মানুহ কত শান্তি পাম কত সুস্থ পাম কিবা কৰিম কেনেকে কৰি ইয়াত লৈ আহিছে প্রেজ দ্য লর্ড ইয়াতে লৈ আহিছে ঈশ্বৰক চাই কেনে ভালকে থাকক প্রেজ দ্য লর্ড যিবিলাক মানুহ ঈশ্বৰক চাই থাকিব তেওঁলোকে ইয়াতে পাৰ্মানেণ্ট পাব মোৰ দাড়ি বৌৰা হৈ ফালে যেতিয়া লাঠি ধৰিম যদি ঈশ্বৰে ৰাখে তেতিয়াও আহিলে যেন আপোনালোকক পাওঁ আমেন আমেন হালেলুয়া প্রেজ দ্য লর্ড হালেলুয়া এইটো মোৰ দাদা স্বৰূপ হয় দাদা ভাইয়ে আমি মণ্ডলীটো ষ্টাৰ্ট কৰিছিলোঁ আমেন হালেলুয়া প্রেজ দ্য লর্ড আমি শেষতে আহিছোঁ লামা সবকথানি হে মোৰ পিতৃ মোক কিয় ত্যাগ কৰিলা বুলি কৈ পিছতে আকৌ দ্বিতীয় শব্দটো তেওঁ ক'লে সকলো সম্পূৰ্ণ হ'ল আমেন তাৰপিছত তেওঁৰ প্ৰাণটো জীৱনটো স্পিৰিটটো শৰীৰৰ পৰা ওলোৱাৰ লগে লগে ভূমিকম্প হৈ গ'ল ভূমিকম্প হৈ গ'ল একদম সৌকৈ যিটো মন্দিৰত ঈশ্বৰক প্ৰত্যেক বছৰতে বলিদান দিয়ে সম্ভোগ চঢ়ায় আৰু ঈশ্বৰৰ কাৰণে কি বুলি কয় যাজকবিলাকে প্ৰত্যেক বছৰতে বলিদান কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচাৰি আছিলে সেই মন্দিৰৰ পৰ্দাটো ফাটি গ'ল আমেন আৰু অকল পৰ্দাটো ফাটি গ'ল অৰ্থ হৈছে এজনে সেই মন্দিৰত গৈ কিনে ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰি আছিলে লেবী ব্যৱস্থা পুস্তক পুৰণা নিয়মত চালে আপুনি গম পাব ডিটেইলছ পাব তাৰ তাতে একলে গৈ আছিলে কাৰণ বেলেগবিলাকৰ অধিকাৰ নাছিলে ঈশ্বৰে সবৰ লগত মিলি কথা পাতিব পৰা নাছিলে কিন্তু মোৰ প্ৰিয় বন্ধু যীশু খ্ৰীষ্ট যেতিয়া সকলো বলিদানৰ কামটো কমপ্লিট কৰিলে প্ৰাণটো যেতিয়া সকলো কাম কৰি শৰীৰটো ত্যাগ দিলে পাপীৰ দেহা ত্যাগ দিলে দিয়াৰ লগে লগে ভূমিকম্প হ'ল কৰি ভূমিকম্প হ'ল আৰু মন্দিৰৰ পৰ্দাটো ফাটি গ'ল আৰু ফাটি যোৱাৰ অৰ্থটো হৈছে ঈশ্বৰৰ লগত যিটো বাধা আছিল মানুহবিলাকৰ কাৰণে সকলো বাধাটো খুলি গ'ল আমেন আৰু খুলি গ'ল আৰু খুলি যোৱাই নহয় মোৰ প্ৰিয় ভাই বন্ধু লগে লগে কেইটামান কবৰ এক ফাটি কিনে মানুহবিলাক কবৰৰ পৰা ওলাই ঈশ্বৰৰ লগত গুচি গ'ল আমেন আমেন আপোনালোকে যেতিয়া মত্তি 27 দিয়া 50 51 52 পঢ়িব তেতিয়া আপোনালোকে পাব প্রেজ দ্য লর্ড হালেলুয়া 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 আপোনালোকে নোট কৰি ৰাখক পিছত পঢ়িব পাৰিম মত্তি 27 50 51 52 প্রেজ দ্য লর্ড এবাৰ পঢ়ি দিব নেকি দে পঢ়ি দিলে ভালে আগে হয় মত্তি 27 50 51 52 পঢ়িলে আপোনালোকে গম পাব যে বাইবেলত আছে নপঢ়িলে আপোনালোকে গম নাপাব আৰু চোৱা মন্দিৰৰ আৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুটা হ'ল এক নম্বৰ হৈছে মন্দিৰৰ আৰ কাপোৰ তলৰ পৰা ওপৰলৈকে ফাটি গ'ল ওকে গেট মুকলি কৰি দিলে ঈশ্বৰৰ লগত আমাৰ যেটো বেৰ আছিল পাপী আৰু পবিত্ৰ ঈশ্বৰৰ লগত এই বেৰটো ক্লিয়াৰ হৈ গ'ল আমেন আকৌ পঢ়ক ভূমিকম্প হ'ল শিলবোৰ ফাটিল আৰু ময়দানবোৰ মুকলি হ'ল
নিন্দ্ৰিত পবিত্ৰ লোকৰ অনেক শ শ তোলা হ'ল Amen. Ho manu pavitra manu bilak tula hol because of কিয় তোলা হল আগতে কিয় তোলা হোৱা নাছিলে এতিয়া কিয় তোলা হল কাৰণ যীশু খ্ৰীষ্ট যেতিয়া মৰি গল শৰীৰটো ত্যাগ দিয়াৰ লগে লগে স্পিৰিটত তেওঁ ডাইৰেক্ট শয়তানে যত এটা শক্তি লয় চাবি লয় বহি আছিল ৰাজত্ব কৰি আছিল আপোনালোকে জানেনে এই যিমান বেয়া নেটৱৰ্ক চলি আছে তাৰে এটা হেড অফিচ আছে আমাৰ যিমান পবিত্ৰ আত্মাৰ কাম চলি আছে তাৰ এটা হেড অফিচ আছে হালেলুয়া আৰু যেতিয়া হেড অফিচত তেওঁ কি কৰিছে যিবিলাক মানুহে যীশু খ্ৰীষ্ট মৃত্যুৰ আগত মৰিছিলে পবিত্ৰ মানুহবিলাকক তেওঁলোকক শয়তানে বন্দী কৰি ৰাখিছিলে যেতিয়া যীশুৱে মৃত্যু হ'ল স্পিৰিটত আত্মাত সেই শয়তানে বন্দী কৰা ঠাইত গ'ল আৰু তেওঁলোকক যীশু খ্ৰীষ্টই শয়তানৰ সেই শক্তিৰ পৰা মুক্ত কৰিলে আৰু তেওঁলোকক প্ৰচাৰ কৰিলে আৰু তাৰে পৰা তেওঁলোকক ফ্ৰীডম কৰাই দিলে বন্ধনৰ পৰা ফ্ৰী কৰি দিলে আমেন হেতুৰ কাৰণে যীশু খ্ৰীষ্টই মৃত্যুৰ 3 দিন 3 ৰাতি তেওঁ সেই তলত গৈছিলে আৰু সেই তলটো হৈছে অখম অন্ধকাৰ ঠাই যিটো নেকি শয়তানে তাতে শক্তি লৈ কিনে বহি আছিলে যিবিলাক মানুহ মৰে তেওঁলোকক সেই তাত আবদ্ধ কৰি বন্ধনত ৰাখিব পাৰে সেই পাৱাৰ শয়তানত আছিলে কিন্তু যীশু খ্ৰীষ্ট যেতিয়া মৰিলে আৰু তেওঁৰ প্ৰাণটো গ'ল তেওঁ সেই ঠাইত গুচি গ'ল সেইকাৰণে বাইবেলে কি কৈছে এটা পদ পঢ়ি দিয়ক প্ৰেইজ দ্য লৰ্ড Ephesians 4:9-10 পদ praise the Lord Ephesians 4:9-10 পদ পঢ়ি দিয়ক praise the Lord hallelujah 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 হয় इसमें ऐसा लिखा क्योंकि उसके चढ़ने से और क्या पाया जाता है केवल यही कि वो पृथ्वी की निचली जगह में भी उतरा था आमेन তেওঁ যে ওপৰত চুলিত চড়াই নহয় তেওঁ ওপৰত গুছি যোৱাই নহয় কিন্তু তেওঁ পৃথিৱীৰ তল ভাগত তেওঁ গুছি গৈছিলে আমেন পঢ়ক কিমান আছিল এই কিমান কলো মই ইয়েস 4:15 পদ প্ৰেইজ দ্য লৰ্ড পঢ়ক ঠিক আছে মই পঢ়ি দি আছো আমেন আমেন হয় আৰু বাৰু তেওঁ যে উঠিল ইয়াতে পৃথিৱীৰ তল ভাগলৈ নমাত বাজে আন কোনো বুজা যায় যি জনা নামিছিল তেৱে যে সকলোৰে পুৰ কৰিবৰ কাৰণে সকলো স্বৰ্গৰ ওপৰলৈকে উঠিল আমেন যিজনে ওপৰত উঠিছিলে তেওঁ তললৈ নুমি গ'ল আৰু তললৈ নুমি যায় সকলো সম্পূৰ্ণ কৰি তেওঁ আকৌ স্বৰ্গলৈ উঠি গ'ল প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আৰু কি হৈ গ'ল বুজি পাইছেনে আমি যদি কোৰিন্থীয়ৰ পুস্তকত আমি শেষ পদত আহি গ'লো শেষ পদটো চাম আমি আৰু তাৰপিছত যীশুৱে গ'ল আৰু যাই কিনে কি কৰিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া তাতে গ'ল যীশু খ্ৰীষ্টই আৰু গৈ কিনে কি কৰিলে আমি এই বাক্যটো ঈশ্বৰৰ বাক্যটো আমি পাই আছো কাৰণ তেওঁ মহান ঈশ্বৰ হয় আমেন তেওঁৰ কাৰণে এবাৰ জোৰদাৰ তালি বজাই দিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু তাৰপিছত যীশু খ্ৰীষ্টই এই তল ভাগত সেই শয়তানে মানুহবিলাকক আবদ্ধ কৰি ৰখা ঠাইত গ'ল আৰু যাই কিনে তাতে গৈ কিনে তেওঁ মানুহবিলাকক অনন্ত মৃত্যু দি আছিলে শয়তানে অনন্ত মৃত্যু দি আছিলে যেতিয়া যীশু খ্ৰীষ্টই তেওঁ এই 3 দিন 3 ৰাতি ক'ত আছিল তাতে গৈছিলে বহুত কাম তেওঁ কৰিব লগা আছিলে অতীতৰ পৰা বন্দী হৈ থকা মৰি যোৱা আত্মাবিলাকক বান্ধি ৰাখিছে অনন্ত নৰকৰ দণ্ড দিবলৈ তাত গৈ কিনে তেওঁ এই সকলো বিলাক যাই শয়তানৰ সকলো দাঁতটো পাৱাৰটো লেছ কৰি দিলে আমি তাৰ পিছতে শয়তানৰ এটা উপাধি হয় মৃত্যু সকলোৱে কওক মৃত্যু তেওঁ মৃত্যুৰ ৰজা হয় কোন হয় জানেনে শয়তান সেইকাৰণে বাক্য 1 কোৰিন্থীয় 15:55 তাত কি কৈ আছে চাওক হালেলুয়া তাতে এনেকে লিখিছে দেখো জয়নে মৃত্যু কো নিগাল লিয়া আমেন হু ইজ জয় কোন হয় যীশু খ্ৰীষ্ট হি ইজ কিং অফ দ্য কিংস লৰ্ডস অফ দ্য লৰ্ড হালেলুয়া তেওঁ ৰজাৰ ৰজা প্ৰভু ইয়াতে কি লিখিছে চোৱা জয় মৃত্যু কো নিগাল লিয়া আমেন হালেলুয়া মৃত্যু খাই হজম কৰি দিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া তাৰ পিছত কি কৈছে জানে ওয়াও বিৰাট ভাল লাগে পঢ়ি কিনে কি কৈছে 55 শেষত হে মৃত্যু তেৰা ডং কাহা ৰহা ঐ মৃত্যু তোৰ ডং কত তাৰমানে হাপে কি কৰে খুটিয়ালে কি হয় বি ওলায়
শয়তানৰ বিটো হৈছে অনন্ত মৃত্যু, নৰকত পেলাই থোৱা তাৰ বি, তাৰ জেহেৰৰ পাৱাৰটো যীশুৱে কৈছে তাত গৈ কিনে যেতিয়া তাৰ শক্তিটো বিফল কৰি দিলে আৰু যীশুৱে কি ক'লে, হেই মৃত্যু তোৰ বিটো ক'ত? আমেন। হেই মৃত্যু তোৰ বিটো ক'ত? 56 पदत की कैसे सबो, मृत्यु का डंक पाप है और पाप बल का व्यवस्था है, परंतु परमेश्वर को धन्यवाद हो जो हमारे प्रभु यीशु मसीह के द्वारा हमें अनंत जयवंत करता है। आमेन। ऐ मृत्यु तोर बल को, तोर शक्ति को सब नष्ट करी केने যীशु ख्रीष्टय हालेलुया 3 दिन 3 राति तार पिছত আকৌ তেওঁ জীয়াই উঠিলে। हालेलुया हालेलुया। তাৰপিছত তেওঁ ক'লে, আই এম দ্য ৰেজাৰেকশ্যন পাৱাৰ অফ লাইফ, মই পুনৰ উত্থান আৰু জীৱন হওঁ। আমেন। যিবিলাকে মোৰ পিছত আহিব তেওঁ কেতিয়াও মৃত্যুক দেখা নাপাব। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু যীশু খ্ৰীষ্টই সেই মৃত্যুক জয় কৰি আহিলে আৰু প্ৰকাশিত বাক্য এটা পদ পঢ়ি দিব 1 অধ্যায় তাৰ 18 পদত, मैं मर गया था देख मैं अब जीवित हूँ और इगुना युग तक जीवित रहूंगा। आमेन। मैं मरि গৈছিলো কিন্তু মই এতিয়া জীয়াই আছো আৰু অনন্তকলীয়ালৈকে মই জীয়াই থাকিম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। মৃত্যু আৰু অন্ধলোক কি কুঞ্জিয়া মেৰে পাছ হে। আমেন। পঢ়ি দিয়কচোন এটা। মৃত্যু আৰু অন্ধলোক মানে নৰকত পেলাৱাও চাবিটো যীশুৰ তাতে আছে, স্বৰ্গত লৈ যাও চাবিটো যীশুৰ ওচৰত থাকি গ'ল। আমেন। পঢ়িব পাইছে আপোনালোকে? প্ৰেইজ দ্য লৰ্ড। প্ৰকাশিত বাক্য 1 অধ্যায় 18 পদ পঢ়ি দিব। ইয়েছ। আমেন। মই জীয়াই আছো আৰু মৃত্যু আৰু অন্ধলোকৰ কুঞ্জি চাবি মোৰ হাতত আছে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। এতিয়া যীশুৱে নৰকত লৈ যাব পাৰে আপোনাক আৰু নৰকৰ পৰা বচাই স্বৰ্গত লৈ যাব পাৰে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া হালেলুয়া। বুজি পালে আপোনালোকে? গতিকে ঈশ্বৰক ধন্যবাদ দিছোঁ। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া হালেলুয়া। you.